हमनी के यहाँ माटी बहुत बड़ा कोड़ा थे, बहुत डांगर डांगर गात कोड़ के मनोहरी के साहेब मैनेजर साहब उठा खातिर हमनी के गिरना के माटी हो चाहे मनोहरी के माटी हो, हमनी के यहाँ गात कोड़े के लिए कोई जरूरत न है। अरे माटी के लगो तो कहाँ लगो थे माटी का हमनी देखा कहाँ लगो थे माटी का की कोला डंपर कितना डंपर जाते एक दिन में हजार पैसे बेसी डंपर जाते काहे जाते रात दिन ही काम लगला है रात दिन माटी का कौन खेती करते हैं सब हमनी के श्रमिक खेती करत रहे, हमनी के आदमी को खेती करत रहे। पूरा तनी के जाननी देती ना माटी का करत कुछ नहीं जाननी देते, हमनी जाई के बोले जाती तो हमनी के दूसरा देखे जे बोले हम ले साहब हमन माटी का कर कुड़ली तो बोले हम माटी देम तो कहां माटी दी तो साहब डमल का बोला मैं नावका चलम आरो मैं बैठा मारम आरो कहां गेले जी ओ दुटा बुढ़िया तहनी बैठबा मैं जहां तक लगी बोले बैठा मार के तो कोनो बात लागे देखे आज बैठाई के लगी बैठा में नाव में का खानी पानी खाम का दो खाम हैं साहब का बोले ये साहब का हमनी के हमनी एकेट बात जानो थी मनोहरी हो गिरना ठोक हमनी के यहाँ गाछ बंद हो खोड़े के हाने यहाँ माटी नहीं देबे माटी करे बंद पर एकेट बात है हमनी के सब अपने के माटी करे बंद पर हां माटी बिक्री करे है माटी करे बंद कर प्रथम কথা মোক টিপ হিচাপ কৰিব দিছে মই এইবোৰ কামৰ বাহিৰে একো নাজানো মই এজন ক্লাৰ্ক এছিষ্টেণ্ট হয় মই খালি কাম শিকিব আহিছো মোক কামটো দিনকবা দিছে মই কৰি আছো মোৰ বাকি কোনে কি লগাইছে মই একো নাজানো সঁচাই কৈছো মোক খালি কামটো দিছে আজি পৰা তুমি ইয়াত গাড়ী লাগিছে তুমি খালি টিপ হিচাপ কৰিবা আজি কোনে কামটো দিছে মেন ক'ব গ'লে মালিকে কোন কৈছে কোন বড় সাহেব বড় সাহেব বলজিত সিং ছাৰে মোক কামটো এনে হেৰি কৰাইছিল এনে মালিকৰ সৈতে হেৰি কৰা আছে কি নাম আপোনাৰ মোৰ নাম অনুৰাগ শইকীয়া আজি কিমান টিপ পৰিলে আজি আপোনাৰ হিচাপ কৰা নাই এটা কৰোতে ওলাব হিচাপ এই চাহ বাগিচা অঞ্চলৰ মাটিখিনি যে চাহ খেতিৰ সৈতে খেতি কৰে ইয়াত খেতি কৰা দেখিছে তাত আপুনি জেচিবি আৰু বুলডোজাৰ লগাই মানে খনোৱা হৈছে মই খনোৱা নাই মোক খালি কাম দিছে মই খালি কামটো কৰিছোঁ এনে মিনিমাম কিমান টিপ হ'ব আজি 100 ৰিপৰ্ট হ'ব মাটিবিলাক ক'ত গৈছে এইবিলাক মাটি বেলেগ জেগাত গৈছে এইটো মই নাজানো এইটো বিক্ৰী হয় মাটিখিনি বিক্ৰী চাগে বিক্ৰী হয় চাগে মই ইমান নাজানো মোক খালি কামটো দিয়াইছে মোক এটা ধৰি লাভ নাই আমাৰ এইটো মাটি আছিলে বিলত গাঁত খান্দি লৈ গৈছে দেখিছে আপোনালোকে ইমান ডাঙৰ ডাঙৰ গাঁত কৰিছে তাৰ পাছত মণ্ডলে আহিছিলে চাৰ্কুল অফিচাৰ মণ্ডলে তাৰ পাছত কৈছিলে হুট এটা আছে ইয়াত বুলি কৈছে জানৰ ইফালে কৈছে মনোহৰী বাগান এফালে গিনুত বাগান কিন্তু সীমা দেখাইছিলে এইফালে কৈছে 5 ফুট ফৰেষ্টত থাকে আৰু 5 ফুট এফালে ফৰেষ্টত কিন্তু এতিয়া যে মনোহৰী বাগানে গাঁত খান্দি দিলে ইমান ডাঙৰ ডাঙৰ গাঁত খান্দি দিলে এইটো ফৰেষ্টৰ নহয় নেকি এইটো চৰকাৰৰ মাটি নহয় নেকি এই সব দালালিগিৰি কৰি আছে এই যে বিক্ৰী কৰি গৈছে কি কয় যে এই যে আমাৰ এই মণ্ডলজন বিক্ৰী হৈ গৈছে ইমান ডাঙৰ ফিচাৰী কৰিছে অমৃত ফিচাৰী আমাৰ ম্যাদী মাটি 1996 মোৰ দেউতা ম্যাদী কৰা মাটি হয় আজি এইটো অনলাইনত নাইকিয়া কৰি দিলে একেবাৰে উৰাই দিলে এই পইচা থকা মানুহ ন পইচা লৈ এচি ৰুমত বহি কিনে আহি কিনে গুচি যায় আৰু আমাৰ মাটিকেইটা বেলেগৰ নামত কৰি দিছে এইসব নহব মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো কৈছে মাটি দালালি কৰা মানুহক ধৰিম সোনকালে অতি সোনকালে শীঘ্ৰ ধৰিব লাগে নহলে আমি এই চাহ জনগোষ্ঠী যেতিয়া জাগি যাম ন গোটেই অসম একেবাৰে হেক কৰি পেলাব এই ডাঙৰ ডাঙৰ মানুহবিলাক দাদাগিৰি দেখাইছে আমাৰ মনোহৰী চাহ বাগিচা হেক কৰি পেলাব আৰু এই দেখিছে নে দালালিগিৰি যাৰ মাটি পাৰিছে তাৰ গাঁত খান্দিছে এইটো কি দেউতাৰ মাটি হয় নেকি হে এইসব নহয় ন এই কি দাদাগিৰি দেখাইছে এই মণ্ডলজনক মই ধিক্কাৰ জনাই কৈছো এই মণ্ডলজনক যতে আছে মিডিয়াৰ মাধ্যমে আপুনি শুনক এইটো কথা আমি আমাৰ মাটিতে দেখাই কিনে গৈছে এইটো কৈছে 5 ফুট কি জানৰ এফালে নহয় ইমান ডাঙৰ পুখুৰী খনাই দিলে অমৃতসৰৰ পুখুৰী এই আমাৰ পাট্টা দিয়া এইটো নাই কি কয় 2024 চনলৈকে আমাৰ খাজনা দিয়া আছে ঠিক আছে এই নহব এই ডাম্পাৰে মাটি আছে দালালি কৰে এই মনোহৰী বাগানত যিবিলাক দালালি কৰি আছে 5 ফুট টকা খাই আছে ইহঁতকো আমি ধৰিম অতি শীঘ্ৰে আৰু সকলো ৰাইজে গিনুত চাহ বাগিচাৰ পৰা যিমান ৰাইজ আছে আমাৰ অসমৰ ৰাইজ ওলাই আহি কিনে সব আমি প্ৰতিবাদ কৰিবলৈ সাব্যস্ত হ'ম আৰু কি কয় মেনেজাৰে যি দাদাগিৰি দেখাইছে এই দাদাগিৰি নচলিব এইটো পাঞ্জাবত দেখাব আমাৰ দেখাব অসমীয়া হওক দাদাগিৰি নচলিব ইমানে আহি এই অৱস্থা দেখিছো কাৰণ আমাৰ এই মনোহৰী টি ষ্টেটৰ বাগানৰ মালিক ই কৈছে মোৰ মাটি মোৰ বাগান মোৰ মালিক এই মাটি খানি লৈ গৈছে কবাত বাহিৰত ডিব্ৰুগড়ত কবাত বিক্ৰী কৰিছে আমাৰ এই মাটিখনত আমাৰ পূৰ্বপুৰুষে আমাৰ আজু ককা আমি দেখালৈকে আমি ইয়াত খেতি কৰি আহিছো হ'ব পাৰে আমি ইমানকে কৰিব পৰা নাই তথাপিও আমি কৰি খাই আছো আজি কিন্তু আজি মেনেজাৰে এনেকে অৱস্থা কৰি দিছে আমি আমাৰ মাটি বাৰী নথকা মানুহ আমি এই মাটিত আমাৰ মাটি বুলি খেতি কৰি খাই আছিলো আমাৰ মাটি হয় এইটো কিন্তু এই মাটি আজি এনেকে অৱস্থা কৰি দিছে আমি ক'ত যাম
কেনেকে থাকিম আমি ক'ত আমি এনে হাই ফাই ঘৰৰ মানুহ নহয় কিন্তু আমি এই ইয়াতে খেতি বাতি কৰি কষ্ট কৰি আমি খাই নিজৰ পঢ়া লিখা ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিছিলো কিন্তু মেনেজাৰ এটা পক্ষই আহি এই মাটি নিজৰ বুলি একদম বিক্ৰী কৰি আছে মোৰ ক'বলগীয়া যে ৰাইজ ওলাই আহক ৰাইজ আমাৰ এই বাগিচা পক্ষৰ আমাৰ এই বাগিচাত একদিন নাইকিয়া হ'ব আমি বাগিচাত থাকি আমি ইয়াতে ভৰণ পোষণ কৰো আমাৰ নিজা বহুত বেছি মাটি বাৰী নাই সেইটো কাৰণে ৰাইজ ওলাই আহক নহ'লে এই মাটি খানি আমাৰ শেষ কৰি পেলাব মই অনুৰোধ জনাইছো মই ৰাইজৰ আগত যে সবেই ওলাই আহিব লাগে বছ এইটো আমাৰ গিনুট চাহ বাগিচাৰ চানমাৰী লাইনৰ যিটো লাইন চকীদাৰ মই এজন দায়িত্ববদ্ধ যিটো কাৰো দুখ হলে মই বাঢ়িব লাগিব কাৰণ যিটো অকমানো কষ্ট হয় কাৰোবাৰ ঘৰত হাই কাজিয়া হলেও বা মাটি খেতি ভেটিৰ বিষয়ত যদি আলোচনা হয় তেতিয়া মোকে সোধা হয় সেইটো কাৰণে মই এতিয়া ক'ব বিচাৰিছো প্ৰথম দিনাখন যেতিয়া অমিত মোৰাৰ মাটি খান্দিছিলে তেতিয়া মই প্ৰথম দিনাখনেই আহিছিলো আৰু আপোনালোকক মই মিডিয়াৰ যোগেদি মই জনাই দিব বিচাৰিছো যে সেইদিনাখন মই মানা কৰাৰ পিছতো সেইদিনাখন খান্দিছে এতিয়া মই শুনিছো মোৰ মাটিখনে গুচি গ'ল আপুনি বিশ্বাস নকৰিব যে আপুনি চাই লওক মিডিয়াৰ যোগেদি আপোনালোকে দেখাই দিয়ক এইটো কেমেৰাটো দেখাই দিয়ক যে মোৰ নিজৰ দেউতাকৰ মাটি মোৰ ভলা দাদা আছিলে তেতিয়া লালজী গোৱালা আছিলে তেতিয়া তাৰ পিছত আমাৰ পৰদাদাৰ পৰা আমি খেতি কৰি খাই আছিলো সেই মাটিখিনিও খান্দি লৈ গ'ল কিন্তু আমি যেতিয়া মেনেজাৰৰ লগত কথা পাতো এতিয়া মই এজন হেৰিয়াৰ নাম ক'ব বিচাৰিম যে তেখেতে কৈছিলে মোক যে নাই যে অমৰদীপ দা আপুনি চিন্তা কৰিব নালাগে কোনোবা যদি নিজৰ ইচ্ছাৰে দিছে আমি লৈ লৈছো বুলি কৈছিলে কিন্তু মই কৈছো ঠিকেই আছে নিজৰ ইচ্ছাৰে দিছে সেইটো হয় লৈ যাব পাৰে কিন্তু বিনা অনুমতিত এই দুখীয়াৰ যি কষ্ট কৰি খেতি কৰি খায় সেইসকলৰ মাটিখিনি যদি আমি কাঢ়ি ল'ব মনোহৰী চাহ বাগিচাৰ আমাৰ চানমাৰী ৰাইজৰ মানুহখিনি কি কৰিব মাত্ৰ এটাই বাচি যাব মাত্ৰ এটাই উপায় বাচি যাব সেই চিপ ল'ব লাগিব অন্যথা মৃত্যু হ'ব লাগিব কাৰণ সেই মাটিডোখৰে যদি নাথাকে সেই তাৰ পৰিয়ালখিনি চলাবৰ কাৰণে বহুত অসুবিধা আজি বাগানত 250 টকাত কেতিয়াও মানে দিন হাজিৰা কৰি কিনে 250 টকাত আমি পোহপালন কৰিব পৰা নাই আৰু ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰিম সেইকাৰণে মই চিন্তা কৰিছো যে আমাৰ মাটিখিনি যিটো খান্দি লৈ গৈছে সেইটো ফিল আপ কৰি দিয়ে যেন আৰু আমি যেনেকে খেতি কৰি খাই আছিলো সেনেকে চিষ্টেমটো এটা কৰি দিয়ক সেইটো আহ্বান জনাইছো মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ পীযুষ হাজৰিকা ডাঙৰলৈ তাৰপিছত মনোহৰীকো মই কৈছো যে আপুনি হয়তো ব্ৰিটিছ শাসন নচলাব কাৰণ আমি দুখীয়া পৰিয়াল আমি এই জীৱিকাটোৱে হৈছে খেতি কৰি নাখালে আমাৰ দিন হাজিৰাত কেতিয়াও আমাৰ জীৱিকা নচলে আৰু পঢ়া শুনা শিক্ষা ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিম আৰু শিক্ষাৰ মূল মন্ত্ৰটোৱে হ'ল শিক্ষা জীৱিকা জীয়াই থাকিবৰ কাৰণে মূল মন্ত্ৰটো হ'ল শিক্ষা যদি আমি খেতি কৰি ইয়াত আমি নিজৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিম তেতিয়াহ'লে আৰু ক'বলৈ নাই মোৰতো চকু পানী ওলাই গ'ল কাৰণ আমাৰ ইয়াত মাটি খান্দি লৈ গৈছে ধন্যবাদ ইয়াত মনোহৰী চাহ বাগিচাত আমি দেখিবলৈ পাইছো ইয়াত মনোহৰী চাহ বাগিচাৰ যিজন মেনেজাৰ প্ৰধান পৰিচালক তেওঁ হিটলাৰী এখন চলাই আমাৰ চাহ জনগোষ্ঠী ৰাইজে পূৰ্বপুৰুষৰ পৰা দখল কৰি থকা মাটিবিলাক তেখেতে গুণ্ডাগিৰি কৰি আৰু খান্দি ডাম্পাৰে টাউনত গৈ বিক্ৰী কৰিছে আমি মেনেজাৰৰ ওচৰত গৈ এখনি স্মাৰক পত্ৰ দিব গৈছিলো কিন্তু তেখেতৰ বিহেভ দেখিছো তেওঁৰ কোৱা মতে মই প্ৰশাসনৰ পৰা অনুমতি লৈছো ডিসি এসপি ফৰেষ্ট ডিপাৰ্টমেন্ট যোনে নহওক কোনো একো কৰিব নোৱাৰে বুলি কৈছে তেওঁ তো আমি কৈছো আমাৰ চাহ জনগোষ্ঠীৰ যি ভোগ দখল কৰি খাই থকা মাটিবিলাক আপুনি খান্দিব নোৱাৰে তেখেতে কৈছে মই এইটো কেতিয়া নামানো এইটো মই মেনেজাৰ হিচাপে কৈছো মই খান্দিম আৰু খান্দিমেই কাৰো ইয়াত দাদাগিৰি নচলিব মই ইয়াৰ মেনেজাৰ হয় মোৰ মাটি মই যিয়ে কৰিম তেনেকুৱা তেওঁৰ মানে হিটলাৰী এখন চলাবলৈ লৈছে গতিকে মই আমাৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছো যেহেতু আজি আমি স্বাধীন দেশত পৰাধীন মানুহ নিচিনা আমাৰ অনুভৱ হৈছে কাৰণ মনোহৰী চাহ বাগিচাৰ যিজন মেনেজাৰৰ
কোৱা মতে আমাক এনেকে লাগিছে আমি ঘূৰাই আৰু এবাৰ বিটি শাসন চলিছে যেন আমাক অনুভৱ হৈছে। গতিকে মই জিলা প্ৰশাসনক জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছো এই মিডিয়াৰ মাধ্যমেৰে অতি সোনকালে এই খনন কাৰ্য বন্ধ কৰিব লাগে, নহলে অন্যথা আমি চাহ জনগোষ্ঠী জাতীয় মহাসভা মাইজান আঞ্চলিক সমিতি হৈ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়িবলৈ বাধ্য হ'ম। মই খেতি কৰিছিলো, মোৰ ককা আছিলে, সি মোক পথাৰখনে দেখুৱাইছিলে যে খেতি ইমানটো কৰিব লাগে। তাৰ পাছত মইতো খেতি কৰিল যোৱা বছৰ, সেইদিনা মই ডিব্ৰুগড় কাম গুচি গৈছো। তাৰ পাছত আহি কিনে মই একদিন চালো, তাৰ পাছত এই মাটিকনে খন্দা আছিলে। মই ভাবিলো যে কিবা হল নেকি, কি হল, ভাইটি মোৰ সৰু ভাইকেইটা আছিল, তাক মই পঠিয়ালো, কি হল যোৱাচোন চাবি। তাৰপিছত সিহঁতি কলে যে মাটিখিনি লৈ গৈছে। তো মই ভাবিলো লৈ গৈছে মানে এনে কেনেকে দিবি, এইটো মোৰ বাগানৰ মেনেজাৰ নাই কোৱা ন, ইমান দিন পৰা মই খাই আছো, খেতি কৰি আছো, তাৰ পাছত সিহঁতি লৈ গৈছে, তেনেহলে নহব ন বুলি কলো। এতিয়া কি কব, মোৰ মাটিটো খিলাপ কৰি দিব, খেতি কৰিম। এই বছৰ যোৱা বছৰ মই খেতি কৰিলো, এই বছৰ মই ক'ত খেতি কৰিম, এতিয়াতো মোক খেতি কৰিব লাগিব ন, তেনেহলে মোৰ মাটি খিলাপ কৰি দিব, মই খেতি খাম।